আজি আমি পঢ়িম সমাৰ্থক শব্দ বা প্ৰতীক শব্দ কাক বোলে। ঠিক আছে ষ্টুডেণ্টছ, এতিয়া চাবা প্ৰত্যেকে মনোযোগেৰে শুনিবা। মোবাইলটো তোমালোকৰ নিজৰ অডিঅ' সকলে অফ কৰি ৰাখা, মোবাইলটো চুই নাথাকিবা। বহুত গুৰুত্বপূৰ্ণ বস্তু। 1 মাৰ্কছ বা মানে এটা বা দুটা বা তিনিটা, খুব বেছিতকে বেছি তিনিটা প্ৰশ্নই আহিব, কিন্তু এই 3 মাৰ্কছ তোমালোকে কেতিয়াও হেৰুৱাব নোৱাৰা মানে। ঠিক আছে নে নাই? তোমালোকে কেতিয়াও হেৰুৱাব নোৱাৰা আৰু পাবই লাগিব মানে, মাৰ্কছ পাবই লাগিবই মানে। এনেকুৱা যিটো প্ৰশ্নত বিপৰীত শব্দ বা সমাৰ্থক শব্দ আহিব, সেই পাৰ্টিকুলাৰ প্ৰশ্নটো তোমালোকে প্ৰত্যেকে শুদ্ধ কৰিবই লাগিব মানে। ঠিক আছে, তো এতিয়া চাবা, সমাৰ্থক শব্দ বা প্ৰতীক শব্দ মানে হৈছে একেই অৰ্থ বুজোৱা শব্দ। ঠিক আছে, কি বুলি কলো মই? একেই শব্দ বুজোৱা, একে অৰ্থ বুজোৱা শব্দ। মানে ধৰা, যেনেকে মই যদি কওঁ তোমালোকৰ কাৰোবাৰ এটা নাম কৈছো যে আমুক বহুত ধুনীয়া লাগিছে, সেইটোকে আমি কি বুলি ক'ব পাৰো? বহুত সুন্দৰ লাগিছে, বহুত মনোমোহাও। তুমি ধৰা ৰাতিপুৱা শুই উঠি দেখিছা বেলিটো ওলাইছে আৰু, ঠিক আছে, ৰাতিপুৱা বা তুমি ঘৰৰ ওচৰত ধুনীয়াকে বা বৰষুণ দিছিলে, তুমি ৰামধেনু দেখিছা। ঠিক আছে, ৰামধেনু সকলোৱে হয়তো দেখিছা। ৰামধেনু দেখিলা ৰাতিপুৱা শুই উঠি, বা তোমালোকে বৰষুণৰ পিছত ৰামধেনু দেখিলা, ইমান ধুনীয়া লাগিছে। তুমি কলা, তোমাৰ লগৰ এজনে কলে, হয় দেই বহুত সুন্দৰ লাগিছে। তোমাৰ লগৰ কোনোবা এজনী ছোৱালীয়ে কলে, বা ইমান মনোমোহা সুন্দৰ আৰু ধুনীয়া। বা এজনে কলে, বা বিৰাট ভাল লাগিছে দেই, বহুত ভাল লাগিছে। তো ভাল ভাল সুন্দৰ মনোমোহা, এই গোটেই শব্দকেইটাৰ অৰ্থ একেই বুজোৱা হয় নে নহয়? ঠিক সেইটো শব্দকে সমাৰ্থক শব্দ বা প্ৰতীক শব্দ বুলি কয়। বাৰে বাৰে কৈছো শুনা, সমাৰ্থক শব্দ বা প্ৰতীক শব্দ সেইটোক কয় যাৰ নেকি অৰ্থখিনি একেই হয়। ঠিক আছে, এতিয়া তুমি চাবা, কলমটো বাদ দিয়া। তোমালোকে যিবিলাক বস্তু ইয়াত বুজি নোপোৱা, সেইবিলাক বস্তু মাথা মাৰিব নালাগে দেই। কলমটো বাদ দিয়া, কাপ বা লেখনি বুলি দিয়া আছে, সেইটো বুজিব নালাগে। ছাৰ এতিয়া কাপনো কি, লেখনিনো কি, বুজিব নালাগে। ঠিক আছে, মই উদাহৰণ দিছো তোমালোকক। কাম চোৱা, কাম মানে হৈছে কৰ্ম বা কৰম। ঠিক আছে, যেনেকে ধৰা, তোমালোকক মই কাম দিছো, তোমালোকে ভালকে পঢ়িবা, বা হোমৱৰ্ক দিছো বা কাম দিছো যেনেকে কয় যে। তো গৃহ কৰ্ম, তোমালোকে যেতিয়া স্কুলত ছাৰ বা বাইদেৱে তোমালোকক ঘৰত কৰিবলৈ অংক দিয়ে বা প্ৰশ্ন কৰিব দিয়ে, তো তোমালোকক সেয়া হোমৱৰ্ক বুলি কয়। কিন্তু হোমৱৰ্কটোতো ইংলিছ শব্দহে। হোমৱৰ্কক অসমীয়াত কোৱা হয় তোমাৰ গৃহ কৰ্ম বুলি। মানে গৃহ মানে ঘৰ, মানে ঘৰত কৰিবলগীয়া কৰ্ম, গৃহ কৰ্ম। আৰু সেইটোকে গৃহ কাম বুলিও কোৱা যায়। গৃহ কাম বা গৃহ কৰ্ম মানে আমাৰ কৰ্ম আৰু কাম আৰু কৰম, এই তিনিওটাৰে শব্দবিলাক একেই অৰ্থই বুজায়। ঠিক আছে, যদি তোমাক পৰীক্ষাত প্ৰশ্ন দিলে যে কামৰ সমাৰ্থক বা প্ৰতীক শব্দ কি, অপচনত যদি কৰ্ম থাকে বা কৰম থাকে, তোমালোকে কি দিব লাগিব? কৰ্ম বা কৰম দিব লাগিব। ঠিক আছে, খবৰ মানে হৈছে কি চোৱা, বাতৰি বা সংবাদ। ঠিক আছে, যেনেকে বাতৰি, সংবাদ আৰু খবৰ, এই তিনিওটাৰে অৰ্থ একেই বুজাইছে। খৰচ মানে ব্যয়, একেই অৰ্থ। তুমি ধৰিলা দেউতাই ক'লে, এইবাৰ বিহুত মোৰ 15,000 মান টকা খৰচ হ'ল। আৰু দেউতাই একেটাকে কথা কলে, তুমি ধৰা দেউতাই মাক কৈ আছে যে আমাৰ বোলে আমুক তামুকত ইমানখিনি পইচা খৰচ হল, 20,000 টকা খৰচ হল। দেউতাই আকৌ কোৱা শুনিছা মাক যে, আমাৰ এইখিনি কাম তেনেকে পইচা ব্যৱহাৰ হল, 20,000 মান টকা ব্যয় হল। ব্যয় হল মানে কি হল? খৰচ হল। বুজি পাইছা সকলোৱে? খৰচ আৰু ব্যয় শব্দ দুটাৰ অৰ্থ একেই। গৰম চোৱা, গৰম মানে হৈছে তপত আৰু উষ্ণ। কি হৈছে? তপত মানেও গৰম, উষ্ণ মানেও গৰম। ঠিক আছে নে? তো গৰম, তপত, উষ্ণ একেই অৰ্থ বুজাইছে। বুজি পাইছা? তাৰে পিছত চাবা, গৰ্ব। গৰ্ব মানে হৈছে অহংকাৰ আৰু ফিতাহী বা গৌৰৱ। গৰ্ব কৰা মানে অহংকাৰ কৰা। চোৱা, মই যে কওঁ যে কেতিয়াও তোমালোকে গৰ্ব কৰিব নালাগে। মই কেতিয়াবা তোমালোকৰ ক্লাছত কওঁ যে কোনোবাই যদি পঢ়াত 80ৰ ভিতৰত 80 মাৰ্কছো পাই যোৱা আমাৰ টেষ্ট বিলাকত, তেতিয়া তুমি নৱোদয় বাছনি পৰীক্ষাত যে চিট পাবাই, সেইটো সঠিক নহয়। গৰ্ব কেতিয়াও নকৰিবা যে ছাৰ মই 80ৰ ভিতৰত 80 পালো, সেইটো গৰ্ব নকৰিবা। এইটো গৰ্ব কৰিবা, ছাৰ মই মানে 78 পাইছো, কিন্তু ছাৰ মই আৰু চেষ্টা কৰিম, মই 80 পাব লাগিব মানে। সেইটো কৰিবা, কিন্তু ছাৰ মই 80ৰ ভিতৰত 80 পালোৱেই, ছাৰ মই নপঢ়ো আৰু, মই আৰামত নৱোদয় বাছনি পৰীক্ষা পাছ কৰিম, কেছেই নাই মানে। এনেকে নকবা মানে, কথাটো বিলাক বুজি পাইছে নে? মানে গৰ্ব কৰা হয়। তো গৰ্ব মানে অহংকাৰ বা ফিতাহী বা ফুটনি বুলি যে কয় আমাৰ গাঁৱলীয়াত, ফুটনি মৰা বুলি কয়, বা গৌৰৱ কৰা, এই গোটেইকেইটাৰ একে অৰ্থ বুজোৱা দেই। মই বাৰে বাৰে কৈছো, সমাৰ্থক শব্দ মানে হৈছে তোমাৰ
সমাৰ্থক শব্দ বা প্ৰতি শব্দ মানে হৈছে একেই অৰ্থ বুজোৱা শব্দ দেই, বাৰে বাৰে কৈছো। একেই অৰ্থ বুজোৱা শব্দবিলাকক সমাৰ্থক শব্দ বা প্ৰতি শব্দ বুলি কোৱা হয়। আৰু বিপৰীত শব্দ মানে হৈছে তোমাৰ ওলোটাটো, ঠিক আছে? বিপৰীত শব্দ মানে হৈছে ওলোটাটো। তাৰে পিছত চাবা ঘৰ, ঘৰ মানে চোৱা গৃহ, ভৱন, আলয়, কুটিৰ এইবিলাক, ঠিক আছে? আৰু মই এটা কথা কৈ দিছো, তোমালোকে কোনেও এইবিলাক মুখস্থ কৰিব নালাগে, ঠিক আছে নে? মুখস্থ এইবিলাক কোনেও নকৰিবা, কাৰণ তোমাৰ ইমানখিনি বস্তু মুখস্থ কৰিবলৈ যাওঁতে তোমাৰ মানসিক দক্ষতা, অংক আৰু অসমীয়াৰ বাকীবিলাক প্ৰেক্টিচ কৰিবলৈ থাকি যাব। খালি তুমি এটা কথাই কৰিবা, তুমি এটা বস্তুৱে চাবা যে বুজি পাইছানে নাই, যে সমাৰ্থক শব্দ কাকনো বোলে আৰু বিপৰীত শব্দ কাকনো বোলে, সেই বস্তুটো বুজি ল'বা, ঠিক আছে? কেতিয়াও তোমালোকে প্ৰেক্টিচ কৰিব মানে মুখস্থ কৰিব নালাগে মানে, ঠিক আছে? আৰু বাৰে বাৰে এইবিলাক পঢ়ি থাকিব নালাগে মানে, ঠিক আছে? কি কৰিবা? চেষ্টা কৰিবা, বুজি পোৱাটো চেষ্টা কৰিবা, যে বুজি পাইছানে নাই মানে তুমি, বুজি পালা মই কি কৈছো? সেইটো কথা মানে হা। তাৰে পিছত চাবা ঘোঁৰা, অশ্ব হয় বা তুৰক, এইকেইটা ঘোঁৰাৰ একে অৰ্থ বুজোৱা ঘোঁৰাৰ নাম হয়। তোমাক যদি কোনোবাই কৈছে তুমি অশ্ব দেখিছানে, তুমি বুজি পাব লাগিব যে মোক ঘোঁৰাৰ কথাই কৈছে, ঘোঁৰা মই দেখিছোতো, তেনেকুৱা কথা মানে। চোৱা, ঘোঁৰণীয়া মানে হৈছে বৃত্তাকাৰ, গোলাকাৰ, ঠিক আছে? চন্দ্ৰ মানে হৈছে জোন, সখী, সখধৰ, বুজি পাইছা? সেইবিলাক মানে আমাৰ সমাৰ্থক শব্দ ষ্টুডেন্ট, ঠিক আছে? তাৰে পিছত চোৱা তাৰে পিছত চাবা চকু, নেত্ৰ, অক্ষি, আখি, নয়ন, লোচন, লোচন বা নয়ন মানে চকু, তোমালোকেও গম পোৱা, ঠিক আছে? চকা, চক্ৰ, চকৰি, চকা, ছাল মানে চম্ৰ, যেনেকে আমাৰ স্কিন, স্কিন মানে ছাল বুলি কোৱা হয়, তাক চম্ৰ বুলিও কোৱা যায়, ঠিক আছে? বা চৰ্ম বুলিও কোৱা যায়, তোমালোকে যেনেকেই কোৱা, ঠিক আছে? ছবি, চিত্ৰ, জননী, মাতৃ, আই, মা, যেনেকে আমাৰ পৃথিৱীখন আই জননী বুলি কোৱা যায়, আই জননী মানে আমাৰ পৃথিৱীখন, আমাৰ মাতৃভূমি, ঠিক আছে? ত' মাতৃ, আই, মা গোটেইখিনি কোৱা যায়। জুই মানে অগ্নি, বহ্নি, জুই মানে অগ্নি বুলি তোমালোকে সকলোৱে জানা, জুই, অগ্নি, বহ্নি, হুতাখন, ঠিক আছে? জগত, পৃথিৱী, ধৰা, ধৰিত্ৰী, বসুধা, কি বুলি কৈছে? জগত, পৃথিৱী, ধৰা, ধৰিত্ৰী, বসুধা, ঠিক আছে? টকা, ধন, পইচা, ঠগী, শৰাই আৰু নৈবেদ্য, নৈবেদ্য, শৰাই, যিবিলাক টান শব্দ সেইবিলাক মাথা মাৰিব নালাগে, কিন্তু মই তোমালোকক এটা PDF টো চেণ্ড কৰি দিম, প্ৰত্যেকে কি কৰিবা, এবাৰ ওপৰৰ পৰা মিনিমাম 5 বাৰ মান পঢ়ি বুজি ল'বা ভালকে দেই। ঠগ, প্ৰতাৰক, প্ৰবঞ্চক, নদী, তটিনী, প্ৰবাহিনী, যিবিলাক শব্দ বুজি পোৱা নাই সেইবিলাক পঢ়িবই নালাগে। নতুন বা নবীন, জাষ্ট মই তোমালোকক বুজিবৰ কাৰণে এইটো দিছো দেই। পদুম মানে হৈছে কলম, কমল, নলিনী, পদ্ম, ঠিক আছে? পত্ৰ মানে হৈছে চিঠি, খত, ঠিক আছে? বতাহ মানে বায়ু, পৱন, সমীৰণ, বন মানে বননি, হাবি, ঠিক আছে ষ্টুডেন্টস? ভয়ংকৰ মানে ভয়ানক, মূল্য মানে দাম দৰ, মৰম মানে স্নেহ বা আদৰ, মৃত্যু মানে মৰণ, স্বৰ্গী বা দেহান্তৰ, ঠিক আছে? যত্ন মানে চেষ্টা আৰু পুৰুষাৰ্থ, ঠিক আছে? যত্ন মানে চেষ্টা আৰু পুৰুষাৰ্থ। ৰণ মানে যুদ্ধ আৰু যুঁজ। ৰং, আনন্দ ফূৰ্তি, দেখিছানে? আনন্দ ফূৰ্তি, ৰং, ধেমালি, এইবিলাক একে ধৰণৰ শব্দৰ অৰ্থ মানে, ঠিক আছে? ৰজা, নৃপতি, ভূপাল, এইবিলাক টান অৰ্থ বাৰু, তোমালোকে গোটেই ৰাতি, ৰাত্ৰি, নিশা, চোৱা ৰাতিটো কি বুলি কোৱা হয়? ৰাত্ৰি বুলিও কোৱা যায়, নিশা বুলিও কোৱা যায়, ৰজনী বুলিও কোৱা যায়, ঠিক আছে? ত' আশা কৰিছো মই গোটেইবিলাক এটা এটাকে পঢ়াবলৈ নাযাওঁ, কিন্তু তোমালোকক মই আশা কৰিছো সকলোৱে ধৰা সুন্দৰকৈ বুজিব পাৰিছা চাগে দেই। যে সমাৰ্থক শব্দ আৰু প্ৰতি শব্দ কাক বোলে, আশা কৰিছো সকলোৱে বুজি পাইছা। মই তোমালোকক দেখাই দিলো যে সমাৰ্থক শব্দ বা প্ৰতি শব্দ কাক বোলে, যে একেই অৰ্থ বুজোৱা শব্দবিলাকক সমাৰ্থক শব্দ বা প্ৰতি শব্দ বোলে। আৰু বিপৰীত শব্দ কাক বোলে, বিপৰীত শব্দ ওলোটা বুজোৱাটোক বিপৰীত শব্দ বোলে, ঠিক আছে? যেনেকে আমি গম পালো যে খৰচ মানে ব্যয়, খবৰ মানে বাতৰি বা সংবাদ, কাম মানে কৰ্ম বা কৰম, কলম, কাপ বা লেখনি, ঠিক আছে ষ্টুডেন্টস?